অসম বুৰঞ্জী কুৱেশ্যন নম্বৰ 1 হস্তি বিদ্যান পুথি কোনে ৰচনা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইতে হস্তি বিদ্যান পুথি ৰচনা কৰে। আৰু হস্তি বিদ্যান পুথিৰ চিত্ৰবোৰ কোনে আঁকিছিল? দিলবৰ আৰু দুচায়ে চিত্ৰবোৰ আঁকিছিল। নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয়? ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিঙৰ দিনত। নেক্সট কুৱেশ্যন মণিপুৰৰ ৰাজকন্যা কুৰংগনী কোনজন আহোম ৰজাই বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 4 মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানক কি বিদ্ৰোহৰ লগত জড়িত? এইটো সুধিব পাৰে। তেওঁ চিপাহী বিদ্ৰোহৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5 ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ এনচাৰ হ'ব পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ হ'ব মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ ক'ত আছে? নগাঁও জিলাত আছে। নেক্সট কুৱেশ্যন অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন? বদনচন্দ্ৰ বৰফুকন। কুৱেশ্যন নম্বৰ 8 চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন? মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 9 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? কনকলতা বৰুৱা। ইয়াৰ উত্তৰ হ'ব কনকলতা বৰুৱা 1942 চনত। কনকলতা বৰুৱা কি আন্দোলনৰ লগত জড়িত? ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। কুৱেশ্যনটো পেটাৰ্ণটো এনেকৈ সুধিব পাৰে কনকলতা বৰুৱা কোনটো আন্দোলনৰ সৈতে জড়িত? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন? ইয়াৰ উত্তৰ হ'ব মুকুন্দ কাকতি। কুৱেশ্যন নম্বৰ 11 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ভোগেশ্বৰী ফুকননী। কুৱেশ্যন নম্বৰ 12 অসমৰ কৃষক বিদ্ৰোহত ফুলকুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰ। ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্বৰ অৱসান কেতিয়া হৈছিল? ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্বৰ অৱসান ঘটিছিল 1858 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ। শুদ্ধ এনচাৰ হয়। নেক্সট কুৱেশ্যন অস্ত্ৰ নিষিদ্ধ আইন কোনজন ইংৰাজ শাসকে প্ৰৱৰ্তন কৰিছিল? অস্ত্ৰ নিষিদ্ধ আইন কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড লিটন। লৰ্ড লিটনে প্ৰৱৰ্তন কৰিছিল। এতিয়া কুৱেশ্যন দিয়া আছে সত্যাগ্ৰহ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? সত্যাগ্ৰহ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন নম্বৰ এ সংস্কৃত। সংস্কৃতৰ পৰা লোৱা হৈছে। নেক্সট হ'ল সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? অপশ্যন নম্বৰ চি সত্য আৰু অহিংসা। এইবাৰ হয়তো এবিবিধ সুধিব পাৰে এইটো। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্য আৰু অহিংসা। দেখাত সহজ যেন লাগিব কিন্তু তাৰ ভিতৰতে কি মানে বহুখিনি অৰ্থ নিহিত হৈ আছে। নেক্সট কুৱেশ্যন তলৰ কোনবিধৰ বাবে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে? কোনবিধৰ কাৰণে ভাবুকি আহি পৰিছে? এইটো ছায়েন্সৰ কুৱেশ্যন হয়। ছালফাৰ ডাই অক্সাইড। ছালফাৰ ডাই অক্সাইডৰ কেমিকেল ফৰ্মুলাটো কি? ছালফাৰ ডাই অক্সাইড এইটো। নেক্সট কুৱেশ্যন আগষ্ট বিপ্লৱ কাক বুলি কোৱা হয়? আগষ্ট বিপ্লৱ কাক বুলি কোৱা হয়? ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ আগষ্ট বিপ্লৱ বুলি কোৱা হয়। কেতিয়া হৈছিল? 8 আগষ্ট
8 আগষ্ট 1942 1942 চনৰ হৈছিল 1942 চনৰ 8 আগষ্ট 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল সেইকাৰণে ভাৰত ত্যাগ আন্দোলনক কি বুলি কোৱা হয় আগষ্ট আন্দোলন বুলি কোৱা হয় নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটৰ কবৰস্থান ভাৰতবৰ্ষত নাই কাৰ নাই জাহাংগীৰ ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ জাহাংগীৰৰ ভাৰতবৰ্ষত তেওঁৰ কবৰস্থান নাই নেক্সট কুৱেশ্যন শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল এইটো কুৱেশ্যন হ'ব পাৰে অম্বিকা কুঁৱৰী কাৰ ৰাণী আছিল বাৰু শিৱসিংহৰ পত্নী আছিলে তলৰ কোনগৰাকী শিৱসিংহৰ পত্নী আছিলে মই অলপ আগত কৈছিলোঁ শিৱসিংহৰ পত্নী কোন আছিল ইয়াৰে এটাও নহয় শিৱসিংহৰ পত্নী আছিলে ফুলেশ্বৰী আছিলে পিছত যেতিয়া ফুলেশ্বৰীৰ মৃত্যু হৈছিলে তেতিয়া ৰাণী তেওঁৰ ফুলেশ্বৰীৰ ভনীয়েক অম্বিকাক শিৱসিংহই বিয়া কৰিছিলে শিৱসিংহৰ দুজনী পত্নী আছিলে প্ৰথমজনী হ'ল ফুলেশ্বৰী আৰু দ্বিতীয়গৰাকী হ'ল ৰাণী অম্বিকা নেক্সট কুৱেশ্যন পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিছিল পিয়লি বৰুৱাক ফাঁচি দিছিল 1858 চনত মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিছিল এইটো 1858 চনত মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিছিল তলৰ কোনগৰাকী শিৱসিংহৰ পত্নী আছিল কোন আছিল এইটো ফুললতা নহয় ইয়াৰ হেৰিটো হ'ব ফুলেশ্বৰী আৰু অম্বিকা আছিল পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল পৰাধীন ভাৰতৰ মানে যেতিয়া 1937 চনৰ কথা কৈছে তেতিয়া আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ 1937 1937 চনত আছিলে পৰাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী মহম্মদ ছাদুল্লাহ কোনটো ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছিল মুছলিম লীগৰ পৰা নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো এছাম পুলিচ SI 2023 আহিছিলে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন হৈছিলে 1916 চনত হৈছিলে নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটৰ পৰা অনুমতি লৈ ইংৰাজসকলে ভাৰতত বেপাৰ বাণিজ্যৰ পাতনি মেলিছিল কোনে পাতনি মেলিছিল জাহাংগীৰৰ পৰা 1608 চনত আহিছিলে ছাৰ টমাছ ৰ আহিছিলে নেক্সট কুৱেশ্যন চন্দ্ৰগিৰি ৰজাৰ পৰা তলৰ কোনখন ঠাই ইংৰাজসকলে কিনি লৈছিল চন্দ্ৰগিৰি ৰজাৰ পৰা তলৰ কোনখন ঠাই ইংৰাজসকলে কিনি লৈছিল অপশ্যন নম্বৰ চি মাদ্ৰাজ নেক্সট কুৱেশ্যন কোনজন ইংৰাজ শাসকৰ দিনত ভাৰতবৰ্ষত কাগজ নোটৰ প্ৰচলন হৈছিল অপশ্যন নম্বৰ বি লৰ্ড কেনিঙৰ দিনত কাগজী নোটৰ প্ৰচলন হৈছিল স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউছে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰি কি কৈছিল মানে ৰাজ্যবিলাক তেওঁ নিজৰ শাসনলৈ আনিছিল নেক্সট কুৱেশ্যন কোনজন ইংৰাজ শাসকৰ দিনত ভাৰতবৰ্ষত সংবাদপত্ৰ নিষিদ্ধ আইন প্ৰণয়ন কৰিছিল লৰ্ড লিটনে নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা এইটো হ'ব অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা হয় পদ্মনাথ গোহাঁই বৰুৱা হ'ল অসম সাহিত্য সভাৰ 1917 চনত তেওঁ সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্য কেতিয়া মগধৰ ৰজা হয় চন্দ্ৰগুপ্ত মৌৰ্য মগধৰ ৰজা হয় 321 খ্ৰীষ্টাব্দত অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যন প্ৰথম বৌদ্ধ মহাসভা কোনজন ৰজাৰ দিনত হৈছিল প্ৰথম বুদ্ধ মহাসভা তলৰ কোনজন ৰজাৰ দিনত হৈছিল অজাতশত্ৰুৰ দিনত
অজাত শত্ৰুৰ দিনত বুদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। ডিজিপিৰ সম্পূৰ্ণ অৰ্থ কি? ডিজিপিৰ সম্পূৰ্ণ অৰ্থ হ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। এছাম পুলিচৰ এইটো কুৱেশ্যন আহিব পাৰে। ডিজিপি ফুল ফৰ্ম আহিব পাৰে। আৰু বৰ্তমান অসমৰ 2024-25 চনৰ ডিজিপি কোন? ভাৰপ্ৰাপ্ত ডিজিপি হ'ল হৰমিত সিং ছাৰ। বৰ্তমান তেওঁ অসমৰ ডিজিপি। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া হ'ল কিৰণ বেদী। নেক্সট কুৱেশ্যন, সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হয়? BSF গঠন হৈছিল 1965 চনত। গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজন কোন আছিল? ফাহিয়ান। কুৱেশ্যন হয়, তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? কোনটো ধূমকেতু? হেলিৰ ধূমকেতু। হেলিৰ ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়। এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো এটা কমন কুৱেশ্যন। সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? বৃহস্পতি। এছাম পুলিচত এই 50টা কুৱেশ্যনৰ ভিতৰত তাৰে 30টা কুৱেশ্যন ইজি থাকিব। তাৰ ভিতৰত ইয়াৰ সৌৰজগতৰ ওপৰত কুৱেশ্যন থাকিব। যিকোনো কুৱেশ্যন থাকিব সৌৰজগতৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো হ'ব? সৌৰজগতৰ আটাইতকৈ দূৰৰ গ্ৰহ কোনটো? বৰ্তমান সৌৰজগতত কিমানটা গ্ৰহ আছে? এনেকুৱা কথা সুধিব পাৰে। প্লুটোক কেতিয়াৰ পৰা গ্ৰহ নহয় বুলি ঘোষণা কৰিছে? এনেকুৱা কুৱেশ্যন সুধিব পাৰে। নেক্সট, মই যিমান পাৰে দাঙি ধৰিব চেষ্টা কৰিম। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো? সূৰ্যৰ পৰা আটাইতকৈ দূৰত গ্ৰহ আছে নেপচুন। কাৰণ প্লুটোক 2005 চনত যিখন যিখন এষ্ট্ৰনমিকেল মিটিং হৈছিলে, তাত 2005 চনত প্লুটোক সৌৰজগতৰ গ্ৰহ নহয় বুলি উল্লেখ কৰিছে। ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল উইলিয়াম হাৰ্চেলে। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ হ'ল বুধ। গোপাল আনটো দিয়া আছে, গোপাল আটা কাৰ ঈশ্বৰ আছিল? ইয়াৰ এনচাৰ হ'ব মাধৱদেৱ। নেক্সট কুৱেশ্যন, ভক্তদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰ ভাৰতী। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত ব্যাস বুলি কাক জনা যায়? এইটো কুৱেশ্যন ABUB and APR দুয়োটা মানে ইম্পৰ্টেণ্ট আছে যে অসমীয়া সাহিত্যত কাক ব্যাস বুলি জনা যায়। কোন হ'ব ইয়াৰ? ৰাম সৰস্বতী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, মহাভাৰত কোনে ৰচনা কৰিছিল? ৰাম সৰস্বতীয়ে মহাভাৰত ৰচনা কৰিছিল। আৰু ৰামায়ণ কোনে ৰচনা কৰিছিল? এইটো সুধিব পাৰে। আপোনালোকে কমেণ্টত ইয়াৰ এনচাৰটো দিব যে ৰামায়ণখন অসমীয়াত কোনে ভাঙনি কৰিছিল? এইটো কমেণ্টত দি দিব। নেক্সট কুৱেশ্যন, অৰ্জুন ভজন নাটৰ আন এটা নাম কি আছিল? ইয়াৰ এনচাৰ হ'ব দধি মথন। নেক্সট কুৱেশ্যন, গীত গোবিন্দ কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰ কি হ'ব? গীত গোবিন্দ কোনে ৰচনা কৰিছিল? জয়দেৱ। জগতগুৰু বুলি কাক জনা যায়? আমি সকলোৱে জানো জগতগুৰু বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি সকলোৱে জানো। নেক্সট কুৱেশ্যন, অপ্ৰমাদী বুলি কোন জনাজাত? অপ্ৰমাদী কোন? অপ্ৰমাদী কবি বুলি কোন জনাজাত? মাধৱ কন্দলী। চৰ্যাপদবোৰ কি চন্দত ৰচিত? মাত্ৰাবৃত্ত চন্দত। নেক্সট কুৱেশ্যন, ভাওনা মূলতঃ কি ভাষাত লিখা হয়? এইটো কুৱেশ্যন হ'ব পাৰে, ইম্পৰ্টেণ্ট হ'ব পাৰে। ভাওনা মূলতঃ কি ভাষাত লিখা হয়? ব্ৰজাৱলী ভাষাত। আত্মানুসন্ধান কাৰ আত্মজীৱনী আছিল? কাৰ আত্মজীৱনী বাৰু? আত্মানুসন্ধানখন হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতীখন কোনখন আলোচনীত প্ৰকাশ পাইছিল? বাৰু? লাহৰী
1890 চনত। পত্নীপ্ৰসাদ কাৰ ৰচনা? পত্নীপ্ৰসাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। হেম সৰস্বতী কোন যুগৰ কবি? হেম সৰস্বতী কোন যুগৰ কবি? প্ৰাক বৈষ্ণৱ যুগৰ কবি। কোনটো যুগত অসমীয়া সাহিত্যত চুটিগল্পৰ প্ৰথম আবিৰ্ভাৱ ঘটিছিল? কোনটো যুগত বাৰু? ৰোমান্টিক যুগত। বৰগীতসমূহক ছং অফ চেলেষ্টিয়েল আখ্যা কোনে দিছিল? বৰগীতসমূহক ছং অফ চেলেষ্টিয়েল আখ্যা কোনে দিছিল? কালিৰাম মেধি। নেক্সট কুৱেশ্যন, অংকীয়া নাটসমূহ কি ভাষাত ৰচিত? অংকীয়া নাটসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। নেক্সট কুৱেশ্যন, মালচ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব হিতেশ্বৰ বৰুৱা। ধনী কবি বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। পথৰুঘাটৰ ৰণ ক'ত হৈছিল? পথৰুঘাটৰ ৰণ হৈছিল দৰং ডিষ্ট্ৰিক্টত। কিমান চনত হৈছিল? 1894, 1894 চনৰ 28 জানুৱাৰী। গৰম পানীৰ অভয়াৰণ্য ক'ত অৱস্থিত? গৰম পানীৰ অভয়াৰণ্য আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন, শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল 1962 চনত। অসমৰ সাক্ষৰতাৰ হাৰ কিমান? বা 2011 চনৰ লোকপিয়ল তথ্য মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? কিমান আছিলে? 72.19%, 72.19%। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন ABUBN APR দুয়োটাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। অসমে কিমানখন বিদেশী ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাক স্পৰ্শ কৰে? ইয়াৰ উত্তৰ হ'ব 2খন। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত নিজৰ বৰ্ডাৰ বা সীমা স্পৰ্শ কৰে? এইটো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, মূলা গাভৰু কাৰ পত্নী আছিল? মূলা গাভৰু, ইয়াৰ উত্তৰ হ'ব ফানচেংমুং বৰপাত্ৰ গোহাঁই। অসমৰ লোকসভাৰ সমষ্টি কেইটা? ইয়াৰ উত্তৰ হ'ব 14টা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নুমলীগড়। নেক্সট কুৱেশ্যন, পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ উত্তৰ হ'ব মিচিং। উৎসৱ ৰিলেটেড যিখিনি জিকে আছে সেইখিনি চাই থ'ব, তাৰ ওপৰত যিকোনো এটা কুৱেশ্যন সুধি দিব পাৰে বা এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে কাৰ্বিসকলে মৃতকৰ শ্ৰদ্ধাৰ কাৰণে পতা অনুষ্ঠানটোৰ নাম কি? তাৰ উত্তৰ হ'ব চামকান। তেনেকুৱা কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ভাইটি 1972। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি? ইয়াৰ এনচাৰ হ'ব তৰালী শৰ্মা। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোতকৈ সৰু পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব গুণমালা। নেক্সট কুৱেশ্যন, ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? এইটো কুৱেশ্যন হ'ব পাৰে যে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? সদৌ অসম সাহিত্য সন্মিলনী আছিল। বড়ো সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? বড়ো সাহিত্য সভা 1952 চনৰ 16 নৱেম্বৰত স্থাপন কৰা হৈছিল। আৰু এটা কুৱেশ্যন, নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? জয়ভদ্ৰ হাজগেৰ। নেক্সট কুৱেশ্যন, অসমত ইংৰাজৰ বিৰুদ্ধে কোনে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, কোনে বংগ বিভাজন কৰিছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজন কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পূৰ্বে অসমৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হ'ব শ্বিলং। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অসমক বিশেষ মৰ্যাদা প্ৰদান কৰিছে? ইয়াৰ উত্তৰ হ'ব 371B। নেক্সট কুৱেশ্যন, কিমান চনত অসমত বিধান পৰিষদ গঠন কৰা হৈছিল? 1937 চনত। অসমত আজিলৈকে কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে? কিমানবাৰ? 4বাৰ। নেক্সট আৰু এটা কুৱেশ্যন হ'ব পাৰে
অসমত পোনপ্ৰথমবাৰ কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? কেতিয়া? 1979 মানে 1979 চনত প্ৰথমবাৰ কাৰণে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমত ভাষা আইন গৃহীত হৈছিল? 1961 চনত। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদ অনুসৰি অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছিল? কোনটো অনুচ্ছেদ অনুসৰি অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছিল? 1937 চনত। কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ব আৰ্টিকল 1ত। নেক্সট কুৱেশ্যন, কিমান চনত ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1953 চনত আৰু প্ৰথমখন ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ। কি ভাষাৰ ভিত্তিত কৰা হৈছিল? তেলেগু ভাষাৰ ভিত্তিত। ইয়াৰ উত্তৰ হ'ব নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰ হ'ব আকবৰ হাইদৰি। মানে কুৱেশ্যনটো সুধিছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? আকবৰ হাইদৰি। এইটো কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন, অসম গ্ৰামীণ স্বায়ত্তশাসন আইন কিমান চনত পাছ কৰা হৈছিল? কিমান চনত? ইয়াৰ উত্তৰ হ'ব 1948 চনত। নেক্সট কুৱেশ্যন, সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি আছিল? কাৰ্টুন। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? লনিনীবালা দেৱী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি আছিল? নেক্সট কুৱেশ্যন, অসমৰ জাপি শিল্প কোন জিলাত আছে? নলবাৰী ডিষ্ট্ৰিক্টত আছে। অসমৰ জাপি শিল্প কোনখন জিলাত আছে? এইটো কুৱেশ্যন হ'ব পাৰে নলবাৰী জিলাত। নেক্সট কুৱেশ্যন, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? 1823 চনত। এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? ব্ৰজ শৰ্মা। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত গৰম পানী উহ অৱস্থিত? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং নামবৰ ফৰেষ্টত আছে। নেক্সট কুৱেশ্যন, অসমৰ ক'ত কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা হয়? সৰ্থেবাৰী, বৰপেটা জিলা সৰ্থেবাৰীত। কোনগৰাকী সাহিত্যিকক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়? কোনগৰাকী সাহিত্যিকক পীতাম্বৰ ৰাজমেধি নামেৰে জনা যায়? এইটো কুৱেশ্যন মই ইয়াৰ এনচাৰটো কমেণ্ট ছেকশ্যনত দি দিম। নেক্সট কুৱেশ্যন, বেলিমাৰ বুৰঞ্জীৰ লেখক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? বাইবেল আত্মাৰাম শৰ্মা 1813 চনত। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? বা তেওঁৰ আন এটা নাম কি আছিল? গংগাধৰ। নেক্সট কুৱেশ্যন, চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? ভানুমতী। ভানুমতী কোনে লিখিছিল বাৰু? পদ্মনাথ গোহাঞিবৰুৱাই। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছাপা পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ধৰ্মপুস্তক। ধৰ্মপুস্তক কোনে লিখিছিল? আত্মাৰাম শৰ্মা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আছিল? প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এইটো কুৱেশ্যন হ'ব পাৰে মোৰ জীৱন সোৱৰণ। নেক্সট কুৱেশ্যন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী। মিৰি জীয়ৰী কোনে লিখিছিল? এইটো কুৱেশ্যন হ'ব পাৰে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব আনন্দচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, নামঘোষাৰ ৰচক কোন? নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ। নেক্সট কুৱেশ্যন, শিলভদ্ৰ কোনজন ব্যক্তিৰ জন্মনাম? ইয়াৰ উত্তৰ হ'ব
ৰেৱতী মোহন দত্ত চৌধুৰী। পিতা পুত্ৰ গ্ৰন্থৰ ৰচক কোন? হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, অন্তৰীপ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব 1846। নেক্সট কুৱেশ্যন, ৰাম নৱমী নাটকখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন, নিধিৰাম ফাৰুৱেলৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব নিধি লিবাই ফাৰুৱেল। এইটো কুৱেশ্যন হ'ব পাৰে, নিধিৰাম ফাৰুৱেলৰ প্ৰকৃত নাম কি আছিল? নিধি লিবাই ফাৰুৱেল।